প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া মৰি চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজি মানে বহুত দেৰিকৈ উঠা হ'ল 8টা বাজি গ'ল সেই গতিকেলৈ ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ' মানে মই এই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া এইফালে চাহ বনি আছে এইফালে বিস্কুট আৰু এইবোৰ কি বাদাম কেইটামান লৈছোঁ আৰু এয়া চাহ বনি আছে আৰু এতিয়া মানে ককাখনকে ওলাই আছোঁ যাওঁ ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ সোনকালে যাব লাগিব টিকট নহ'লে ল'বলৈ মানে অলপ দিগদাৰী হয় সোনকালে গ'লে মানে টিকটটো পাম মানে সঁচাকৈ দুখকো দুখ নুবুলি কষ্টকো কষ্ট নুবুলি ভাবি থকাজনে বা কষ্ট কৰাজনে হৈছে পুৰুষ বন্ধুসকল এইফালে মন কৰকচোন মন কৰক এয়া চাওক আমাৰ আমলখিজোপাত কেনেকৈ এটা ফেঁচা বহি আছে কিন্তু মোৰ ফালে চাই আছে দেখিছেনে কিন্তু বোলে ফেঁচাই দিনত নেদেখে বুলি কয় কেনেকৈ এতিয়া দেখিছে নে নাই দেখা নাজানো এয়া চাওক মই ইমান ওচৰত আছোঁ তথাপিতো এয়া চাওকচোন এতিয়াহে উৰি গ'ল এইটো চাইডে বিষাইছে না হাতখন চাওঁ টাইম দিলে বিষাব নি বিষাইছে ডক্টৰৰ ওচৰলৈ যাব লাগিব আকৌ দেই নহ'লে নহ'ব তেতিয়াহে ভাল হ'ব ন সঁচাকৈ আকৌ টিকেট এটা লৈ ল'বগৈ লাগিব সোনকালে আগবেলাই যাব লাগিব চুকাফাত হাড়ৰ ডক্টৰ এটা আছে চুকাফাত হাড়ৰ ডক্টৰ নবহে হপায় আছে তালৈকে যাব লাগিব নহ'লে আৰু কি বুলি কয় হাতখন এক্সৰে কৰি চাব লাগিব গাঁঠিটোত যদি কিবা হৈছে সেইটো ডক্টৰে দিব ন নহ'লে নহ'ব তাকেতো ফুলি গৈছে নি বাঁহখন ফুলিবতো নুফুলিব কাম বনবিলাক কৰিলে মানে অকণমান লাহে ধীৰে কৰিব লাগে যিকোনো কামেই আপোনাৰ তাৰমানে একেবাৰে খৰ ধৰ মানে ক'ত যাম ক'ত নাই এনেকুৱা ধৰণৰ ৰাতিপুৱা 7টা হোৱাৰ লগে লগে মানে তুমি যাবাই একেবাৰে অকণমানো শান্তিয়ে নাই ঘৰখনত চাহ অকণমান খাবলৈও মানে সময় নাইকিয়া নিচিনা একেবাৰে গালি শুপনি পাৰিহে চাহ এটা খুৱাব লাগিব কিবা খুৱাব লাগিব মানে এতিয়া দেখিছেনে হাঁহি দেখুৱাইছে এতিয়া দুখ পাইছা বা কিবা এটা হৈছে কোনোবাই জানো চাবহি এতিয়া লগালগ মই লৈ যাব লাগিব সঁচাকৈ মানুহৰ জীৱনবিলাক যে কচুপাতৰ পানী বুলি এনেই নকয় কালি কিন্তু আমাৰ পটককৈ হাতখনত দুখ পালে তাকে আজি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ বুলি সোনকালে উঠি মেলি আৰু এতিয়া এই চাহ খাই মেলি মানে লৈছোঁ হ'ব লাগিব নহ'লে বৰ দিগদাৰী আকৌ মানে গা ধুবলৈ কৈছোঁ তাকে ধুৱেগৈ নে নুধুৱেগৈ নাজানো নুধুলেও নাই ধুলেও ধুৱক আৰু সেনেকৈ লৈ যাব লাগিব ডক্টৰৰ ওচৰলৈ শুই উঠাৰ লগালগ দৰ্জা খুলিয়ে দেখিছোঁ ফেঁচাটো বহি আছিলে মানে ইমান দেৰিলৈকে মানে বহি আছে কি ক'ম আৰু আপোনালোকক দেখুৱাইছোঁ এওঁ উঠি গৈছে ময়ো উঠিছোঁ সেইটো সময়তে মানে দুয়োজনে মানে দেখিছোঁ ইমান সোনকালে বোলো এইটো কি বস্তু কোলা ওচৰলৈ গৈছোঁ সেইটো ফেঁচা জানো দিনত দেখা পালে ভাল জানো মোৰ কিন্তু বহুত বেছি ভয় লাগিছে আৰু কি ক'ম আপোনালোকে যদি কোনোবাই জানে কিবা ভালকৈ মোক জনাবচোন বহুতখিনি মানে ভয় শংকা হৈছে আৰু কি কাৰণেনো এইটো সংকেত আনিছে নাজানো ঘপকৈতো ফেঁচা দেখা পাব নালাগে বুলি কয় মানুহে আৰু দিন দুপৰতে এনেকৈ ফেঁচা দেখাটো ভাল কথাও নহয় সেই গতিকেলৈ মানে আপোনালোকক তাকে জনালোঁ ঘৰত ফেঁচা সোমাইছে আৰু তাতে এওঁ হাতখনত দুখ পালে আপোনালোকে দেখিছেই আৰু গাড়ীখনতো অকণমান দাগ লাগিলে কি কাৰণে এইটো হ'বলৈ পাইছে নাজানো বহুতখিনি বেয়া লাগিছে ঘৰটোৰ ভিতৰত অকলশৰে থাকোঁ যেতিয়া নহয় আকৌ এতিয়া এওঁ গাড়ী মানে ড্ৰাইভ কৰিব নোৱাৰে আকৌ বেলেগ এজন মানুহ মাতিছোঁ যাতে ভালকৈ তেওঁ লৈ যায় গাড়ীখনতে তাকে দেখুৱাই আহোঁ আকৌ আপোনালোকক আহি মই লগ পাই আছোঁ এতিয়া কিন্তু আহি পালোহি কাৰণ ডক্টৰজনক মানে এজনক লগ পালোঁ আৰু এজনক লগ পাবলৈ থাকিলেই বহুতখিনি মানে এক্সাৰচাইজ কৰোৱালে আৰু হাতখন চালে ভালকৈ কিন্তু গাঁঠিটোত অলপ দুখ পাইছে বাৰু নোপোৱা নহয় যি কি নহওক দৰৱ পাতি দিছে ভাল হ'ব আৰু মানে এক্সৰেখন আপোনালোকক দেখুৱাব পাৰিলোঁ হয় কিন্তু এনেকুৱা ধৰণৰ কিবা ডাঙৰ টেবলেট দিছে এইবিলাক তাৰপিছত এক্সৰেখন মানে এইবিলাক আৰু কেতিয়া উলিয়াব নোৱাৰিছোঁ যিকিখন নালাগে বাৰু আপোনালোকে চাব ভাল পাব আৰু আশীৰ্বাদ কৰিব আপোনালোকেও যাতে ঠিক হয় কাৰণ ঘৰৰ মানুহজন যদি অকণমান অসুস্থ হৈ থাকে তেতিয়াহ'লে কিন্তু ঘৰখনো বেয়া লাগে আপোনালোকৰ লাগে নালাগে নাজানো কিন্তু মোৰ বেমাৰ হ'লে মই ভাল পাওঁ কিন্তু ঘৰৰ যদি মোৰ ল'ৰাটোৱে বা মানুহজনে কিবা এটা হ'লে মানে বহুত বেছি বেয়া লাগে আৰু দুখ লাগে তাকে কৈ আজি ভিডিঅ'টি সামৰিব লাগিব আগলৈ আহি থকা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ